যোৰহাটত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। দাও দাওকৈ জ্বলি উঠিল ঘৰৰ সামগ্ৰী। বিগত কেইবাদিনো ধৰি এনেদৰে জ্বলি থকা পৰিলক্ষিত হৈছে এই সামগ্ৰীসমূহ। জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ। যোৰহাটত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। হঠাৎ দাও দাওকৈ জ্বলি উঠিছে ঘৰৰ সামগ্ৰী, কাপোৰ কানিকে আদি কৰি বিভিন্ন সামগ্ৰী এনেদৰে জ্বলি উঠা পৰিলক্ষিত হৈছে। আৰু ঘৰৰ সামগ্ৰী জ্বলি উঠাৰ পাছতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে ঘৰৰ সামগ্ৰীসমূহ পৰি ৰৈছে, দাও দাওকৈ জ্বলি উঠিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কি কাৰণত এইসমূহ সামগ্ৰী জ্বলিছে। কিছু সংখ্যক লোকে যদি ক'ব বিচাৰিছে অলৌকিক ঘটনা, আৰু আন একাংশই ক'ব বিচাৰিছে যে এয়া হয়তো কোনোবাই অগ্নি সংযোগ কৰিব পাৰে। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে। এই দৃশ্যলৈ ভালদৰে মন কৰক, এনেদৰে ঘৰৰ গৰাকী বা ঘৰৰ সামগ্ৰীসমূহ কেনেদৰে য'ত ত'ত পৰি ৰৈছে। আৰু বিগত কেইবাদিনো ধৰি এই ঘটনা সংঘটিত হৈছে। আৰক্ষী প্ৰশাসনৰ লোকে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। তাৰ সমান্তৰালভাৱে অভিযোগ উত্থাপন হৈছে যে আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, আৰু তাৰ সমান্তৰালভাৱে আৰক্ষীয়ে চিচিটিভি কেমেৰা সংযোগ কৰা নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু একাংশই ক'ব বিচাৰিছে এয়া এক অলৌকিক ঘটনা, কিন্তু একাংশৰ মতে এয়া অলৌকিক ঘটনা নহয়। আৰু ঘৰৰ বিভিন্ন স্থানত কেৰাচিন তেলৰ যে গোন্ধ সেয়াও পৰিয়ালৰ লোকে পাইছে বুলি জানিব পৰা গৈছে। এটা প্ৰশ্ন উত্থাপন হৈছে, যিটো পৰিয়ালৰ ঘৰত এই ঘটনা সংঘটিত হৈছে সেয়াই হৈছে এই পৰিয়ালটো। আৰু এই পৰিয়ালটোৰ ঘৰত এনেদৰে সামগ্ৰীসমূহ জ্বলি গৈছে, আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কাঠৰ সামগ্ৰীও জ্বলি গৈছে। আৰু তাৰ সমান্তৰালভাৱে য'ত ত'ত পৰি ৰৈছে কাপোৰসমূহ, আৰু কাপোৰ জ্বলি উঠিছে, আৰু কেৰাচিন তেলৰো গোন্ধ পাইছে ঘৰৰ গৰাকীয়ে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, বিগত কেইবাদিনো ধৰি এই ঘটনা সংঘটিত হৈছে। একাংশই অলৌকিক ঘটনা বুলি ৰাখিছে, আৰু একাংশৰ মতে যি এই ঘটনা সংঘটিত হৈছে এয়া হয়তো কোনো দুষ্ট চক্ৰৰ কামো হ'ব পাৰে। কিন্তু আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত তদন্ত আৰম্ভ কৰিব লাগে, আৰু তাৰ সমান্তৰালভাৱে চিচিটিভি কেমেৰা সংযোগ কৰিব লাগে বুলিও দাবী জনাইছে। আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ কেনেদৰে জ্বলি গৈছে, কেনেদৰে ঘৰৰ সামগ্ৰীসমূহ জ্বলি আছে, আৰু দাও দাওকৈ সামগ্ৰীসমূহ জ্বলি গৈছে, অত তত পৰি ৰৈছে সামগ্ৰীসমূহ। আৰু তাৰ সমান্তৰালভাৱে সকলোৱে বিচাৰিছে যে ইয়াৰ এটা উচিত তদন্ত হওক, আৰু আন একাংশই অলৌকিক ঘটনা বুলি এই ঘটনাটো ক'ব বিচাৰিছে। কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে, বা সচেতন মহলে এটাই প্ৰশ্ন কৰিছে, এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হওক, আৰু প্ৰশাসনে এই ক্ষেত্ৰত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ তদন্ত কৰি বা সেই ঘটনাৰ মূল উৎসটো প্ৰশাসনে উলিয়াব পাৰিব। আৰু বিগত কেইদিনমান ধৰি যিহেতুকে হৈ আছে সেই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনক চিচিটিভি সংযোগ কৰিবৰ বাবেও আহ্বান জনাইছে একাংশই। ঘৰত মানে আজি হৈ গ'ল প্ৰায় 6 মানেই হ'ল। 6 মাহমানত হওঁতে আপোনাৰ প্ৰথম মাৰিলে পাথৰ, লদি, তাৰপিছত বটল, এইবোৰ দলিয়ালে খুব। তাৰপিছত আমি আৰু এইবিলাক দলিয়াই আছে আৰু কোনে মাৰিছে কি কথা সেইটো মই ইমান হেৰি দিয়া নাই। আৰু তাৰপিছত লাহে লাহে দেখিলোঁ পানী ঢালিব লাগিলে। দেউতা গা বেয়া আছিলে, মেজৰ অপাৰেশ্যন এটা হ'ল, আমি মেডিকেলত থাকিলোঁ। তাৰপিছত অহাৰ পিছত মানে বিচনাত আপোনাৰ মানুহ শুবই নোৱাৰি, ৰুমত সোমাবই নোৱাৰি, আপোনাৰ পানী ঢালি দিয়ে। এই এখন দুখন 3খন বিচনা আছে, 3খনতে পানী ঢালি দিব আপোনাক, শুবলৈ শান্তি নিদিয়ে মানে। তাৰপিছত আপোনাৰ তাৰপিছত 2 দিনমানৰ পিছত আকৌ জুইত আৰম্ভ কৰিলে, জুই লাগিব ধৰিলে নিজে মানুহ ৰুমৰ পৰা ওলালে ৰুমত জুই লাগি যায়। এতিয়া প্ৰকৃততে কি হৈছে এতিয়া সেই বস্তুটোহে আমাক লাগে মানে। কেৰাচিন তেলৰ গোন্ধ পাইছে। কেৰাচিন তেলৰ গোন্ধ পাওঁ, কিন্তু আমাৰতো ঘৰত কেৰাচিন তেল ইউজ নকৰোঁৱে, কিন্তু ওচৰৰ পৰা যদি কোনোবা কৰে নাজানো বাৰু। কিন্তু বস্তুটো ধৰিব পৰা নাই আমি কি হৈ আছে। ঘৰৰ পৰা মানুহ ওলাব নাই, আমি থাকোঁ বাহিৰত এই গৰু গোহালিতে শুবলগীয়া হৈছে। কাপোৰ দেখিলে গম পাবই আপোনালোকে, ৰুমকেইটা চালে গম পাবই কেনেকুৱা হৈ আছে ৰুমৰ অৱস্থা। আজিও জ্বলিছে নেকি? আজিও জ্বলিছে। আজি আপোনাৰ 10:30 বজাত জ্বলিছিলে। তাৰপিছত মই অলপ ওলাই গৈছিলোঁ, আহি দেখিছোঁ জ্বলিছে। এতিয়া স্কুল যাব পৰা নাই, পৰীক্ষা আছে ইফালে, তাৰ বেগ জ্বলি গৈছে। পৰীক্ষা কেতিয়াবা? পৰীক্ষা আপোনাৰ কাইলৈ পৰহিলৈ আছিল। মোৰ মানে এনেকুৱা হৈ গৈছে মোবাইল চাবলৈ সময় নাই, মানে ৰুটিন দিছে যে সেইটো মানে হেৰি নাই। স্কুলত পৰা কৈ থৈ আহিছোঁগৈ, কাপোৰ কানি আৰু মানে বহুত অনিষ্ট কৰিছে এইবোৰ। মানে এতিয়া আমাৰ মেইন কথাটো আমাৰ চলিবলৈও দিগদাৰ হৈ গৈছে এক প্ৰকাৰে চাবলৈ গ'লে। চলাটোতো দূৰৰ কথা, গাঁৱৰ মানুহে পইচা উঠাই দিছে আজি। এতিয়া আৰক্ষীক খবৰ দিছিলে, আৰক্ষী আহিলে সেইদিনা পৰহি নে তাৰ আগদিনাখন আহিলে, আহি ৰখিলে মেলিলে চালে মানে কৈছে আৰু এতিয়া আপোনালোকেও কিবা কিবি মানুহ চানুহ যোগাৰ কৰক,
আমিও পাৰিলে আপোনালোকক খবৰ দিম তেনেকৈ ক'লে আৰু তাৰপিছত আমাক এতিয়া মেইন কথাটো লাগিছিলে জুইৰ কাৰণে আমাক লাগিছিলে পানীৰ সুবিধা মেইন কথাটো পানী নাই পানীৰ প্ৰব্লেম আমাৰ টেপো নাই বাৰু ঘৰত লোকৰ ঘৰৰ পৰা পানী আনি খাওঁ কিন্তু পানীৰ সুবিধাটো আমাক লাগিছিলে মেইন কথাটো সেইকেইটাতো আমাৰ এতিয়া সেয়া লগাবলৈতো আমাৰ হাতত খাদ্যটো নায়েই যদি এইটো আৰু আৰক্ষী প্ৰশাসনে যদি লগাব পাৰে লগাই দিলেতো ভাল আছিলে প্ৰকৃততে মানে ৰহস্যটো লাগে যে কি হৈছে বস্তুটো এনেকুৱা বস্তু আজিলৈকে দেখা নাই শুনা নাই কিন্তু এতিয়া আমাৰ ঘৰতে মই এইটো বস্তুটো পাইছোঁ মানে যিখিনি জ্বলি গৈছে সেইখিনি কিবা পৰীক্ষা নিৰীক্ষা কৰা নাই এইবোৰ একো নিয়া নাই এইবোৰ একো বস্তু নিয়া নাই আহিছে তাত ৰৈছে কথা পাতিছে গৈছে এইবোৰ নিয়া নাই ছমাহ হ'লেই ছমাহৰ পাছত এতিয়া ধৰক এসপ্তাহমান ধৰক এয়া পানী ঢালিলে পানী ঢলাৰ পাছত আৰু এতিয়া মুঠৰ আজি 7 দিনতে পৰিছে 7 দিনত মানে এতিয়া জুই লগাইছে এইপিনে থাকোঁ সেইপিনে জ্বলে সেইপিনে থাকোঁ সেইপিনে জ্বলে মানে বহি থাকিবলৈ নাপায় আৰু শুবলৈ নাপায় খাবলৈ নাপায় মুঠৰ ওপৰত ঘূৰি থাকিব লাগিব জুই ক'ত উঠিছে সেয়া চাই থাকিব লাগিব আৰু জুই কেতিয়া উঠে ধৰিব নোৱাৰে মানুহৰ জুইকুৰা দেখিলেহে আমি গৈ পাওঁগৈ সন্দেহ আমি এতিয়া চবৰে লগতে অলপ ভালেই মই মানে শহু বুঢ়া হওঁ আৰু এতিয়া মুঠৰ এই সিহঁতক সুধিছোঁহি মই ভালেৰে সুধিছোঁ যে তহঁতৰ কাৰোবাৰ আছে নেকি সিজাবলৈ সিহঁতে কৈছে যে কাৰো আমাৰ লগত সিজা নাই এতিয়া কোনে কৰিছে আমিও সিমানটো নাজানো কিন্তু আমি ধৰাও নাই যে এইজনে কৰিছে বুলি কৈছে মই নিজেই চব জুই মই নুমাই আছোঁ কিন্তু জ্বলা পাছত পাওঁগৈ দৌৰি যাওঁ চকীৰ ওচৰতে জ্বলা নাই তেনেকৈ তাৰপিছতে এতিয়া এনেকৈ চাই থাকোঁ আৰু জ্বলি যায় গম পাই যাওঁ বন তোলে নহয় জ্বলাহে পাই যাওঁগৈ আৰু এনেই এই ইমান টাইমত এতিয়া শুনিলে নহয় এতিয়া কাচিন তেল জ্বালে যেনিমান তেনে আজি আকৌ দুপৰীয়াও কাচিন তেল ঢালিছে এই মুধচত ঢালি মানে এই তলত এই পালেং এখন আছিলে তাত কাঠ কেইটামান আছিলে গোটেইকেইটা মানে হেৰি হৈ গ'ল কিন্তু জ্বলিবলৈ নাপালে আমাৰ ঘৰত মানে ছমাহে হ'ল আৰু এতিয়া মানে কেতিয়াবা লদি মাৰি মানে বহুত দিন লদি মাৰি থাকিলে মাজতে কেতিয়াবা